নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ FY UGP এছামিছ মেজৰৰ পেপাৰ 4 অসমীয়া লোকসাহিত্য অধ্যয়নৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে যে চমু উত্তৰ দিয়া। ইয়াতে আপোনালোকৰ 8টা কুৱেশ্যন দিয়া থাকিব আৰু আপোনালোকে 8টাই লিখিব লাগিব। প্ৰথমতে আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। ক নম্বৰ দিয়া আছিলে অসমীয়া জনসাহিত্য গ্ৰন্থৰ লেখক কোন? অসমীয়া জনসাহিত্যৰ গ্ৰন্থৰ লেখক হৈছে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। দ্বিতীয়তে আছিলে এবিধ ধৰ্মনিৰপেক্ষ লোকগীতৰ নাম লিখা। এনচাৰটো হ'ব যে এবিধ ধৰ্মনিৰপেক্ষ লোকগীতৰ নাম হৈছে বিহু গীত। মহোহ উৎসৱ কেতিয়া পালন কৰা হয়? এনচাৰটো হ'ব মহোহ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে যে তেজীমলাৰ সাধুটো কোন শ্ৰেণী সাধুকথাৰ ভিতৰুৱা? এইটো লিখিব তেজীমলাৰ সাধুটো অলৌকিক বা যাদুমূলক শ্ৰেণীৰ সাধুকথা। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে লোককথাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। লোককথাৰ এটা বৈশিষ্ট্য হৈছে লোকগীত কোনো ধৰণৰ লিখিত ৰূপ নোহোৱাকৈ মুখে মুখে এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ বাগৰি আহে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে যে বেলেডছ এণ্ড টেলছ অফ আছাম গ্ৰন্থখনৰ লেখকজনৰ নাম কি? এইটো হ'ব ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। তাৰপিছতে লোকসাহিত্যৰ এটা বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰটো চাব লোকসাহিত্যৰ এটা বৈশিষ্ট্য হৈছে যে লোকসাহিত্যৰ কোনো নিৰ্দিষ্ট আৰু একক ৰচক বা স্ৰষ্টা নাথাকে। ই সমগ্ৰ সমাজখনৰ উমৈহতীয়া সৃষ্টি। তাৰপিছতে নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে যে অসমীয়া বা অসমৰ কোনটো উৎসৱত শাকতলা গীত গোৱা হয়? এইটো এনচাৰটো হ'ব বহাগ বিহুৰ উৎসৱত শাকতলা গীত গোৱা হয়। নেক্সট প্ৰশ্ন আছিলে আমাৰ যে চমু উত্তৰ দিয়া যিকোনো 6টা 2 মাৰ্ককৈ দিয়া থাকিব। প্ৰথমে আমি ক নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। দুবিধ ধৰ্মমূলক লোকগীতৰ নাম লিখা। এনচাৰটো চাব দুবিধ ধৰ্মমূলক লোকগীতৰ নাম হৈছে প্ৰথমতে আপোনালোকে লিখিব পাৰে যে টোকাৰী গীত আৰু দেশ বিচাৰ গীত। তাৰপিছতে দ্বিতীয় প্ৰশ্ন বিহু গীতৰ ভাগ দুটা কি কি? বিহু গীতৰ ভাগ দুটা হৈছে হুঁচৰি গীত আৰু জেং বিহুৰ গীত। তাৰপিছতে নেক্সট প্ৰশ্ন গ নম্বৰ জিকিৰ শব্দটো ক'ৰ পৰা আহিছে এইটো আমি নাচাওঁ। এইটো আমি এনচাৰ চাম নেক্সট যে অসমীয়া মালিতাক ইংৰাজী আৰু বাংলা ভাষাত কি বুলি কোৱা হয়? এনচাৰটো চাব যে অসমীয়া মালিতাক ইংৰাজীত কোৱা হয় বেলেড। তাৰপিছতে অসমীয়াত কোৱা হয় গীতিকা। তাৰপিছতে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। দুবিধ অলৌকিক মালিতাৰ নাম উল্লেখ কৰা। দুবিধ অলৌকিক মালিতাৰ নাম হৈছে মণি কোঁৱৰ গীত আৰু ফুল কোঁৱৰ গীত। তাৰপিছতে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ যে একেবাৰে আমি প্ৰবাদ প্ৰবচনৰ দুটা বিশেষত্ব উল্লেখ কৰা এইটো আমি আলোচনা নকৰোঁ। একেবাৰে বাকীখিনি চাই ল'ব। আমি আলোচনা কৰিম জ নম্বৰৰ পৰা লোকবিদ্যা বিজ্ঞানৰ পিতৃস্বৰূপ গ্ৰীম ভাতৃদত্তৰ নাম কি কি? এনচাৰটো চাব এইটোৰ প্ৰথমতে জেকব গ্ৰীম আৰু দ্বিতীয়তে লিখিব উইলহেল্ম গ্ৰীম। তাৰপিছতে নেক্সট প্ৰশ্ন উদ্দেশ্যৰ ফালৰ পৰা মন্ত্ৰ দুই প্ৰকাৰৰ নাম দুটা উল্লেখ কৰা। প্ৰথমতে মংগলকাৰী মন্ত্ৰ আৰু অভিচাৰমূলক মন্ত্ৰ। এইখিনি আছিলে আপোনালোকৰ 2 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ সমাধান।
তাৰপিছতে আমি এতিয়া আগবাঢ়িছোঁ ৩ নম্বৰ প্ৰশ্নলৈ। চমুটকা লিখিব দিছে ইয়াতে। প্ৰথম আছিলে নিচুকনি গীত, মন্ত্ৰ সাহিত্য, যন্ত্ৰকেন্দ্ৰিক সাধুকতা। তাৰপিছতে আছে আমাৰ যে হুদুম দেও পূজা। তাৰপিছতে কিছুমান ইণ্টাৰেষ্টিং চমুটকা লিখিবলৈ দিছে, যেনে নম্বৰৰ পৰা আমি আৰম্ভ কৰিম। যে নাও খেলৰ গীত প্ৰথমতে আছে, নাও খেলৰ গীত। তাৰপিছতে আছে বাৰমাহী আৰু বিলাহী গীত। এইখিনি গোটেইখিনি আমি এনচাৰ সহকাৰে আলোচনা কৰিম। প্ৰথমতে আমি কুৱেশ্যন আলোচনা কৰিম। নাও খেলৰ গীত যিটো চমুটকা লিখিবলৈ দিছিলে, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে নাও খেলৰ গীত সম্পৰ্কে আপোনালোকে চাব যে নাও খেলৰ গীত অসমৰ নদীকেন্দ্ৰিক লোকসংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈছে নাও খেলৰ গীত। ভাদ মাহৰ মহাপুৰুষসকলৰ তিথি বা উৎসৱ পাৰ্বণত নামনি অসমৰ বৰপেটা, হাজো, গোৱালপাৰা আদি অঞ্চলত অনুষ্ঠিত হোৱা নাও খেলৰ সৈতে এই গীতসমূহ পৰিৱেশন কৰা হয়। নাৱৰীয়া বা বাইচাসকলে নাৱৰ বঠা মাৰোতে ভাগৰ পলুৱাবলৈ আৰু সমিলেৰে বঠা চলাবলৈ এই গীতসমূহ জোৰেৰে পায়। তাৰপিছতে এই গীতবোৰত ঘাইকৈ শ্ৰীকৃষ্ণৰ নাও খেল, ৰাধাকৃষ্ণৰ প্ৰেম লীলা আৰু বিভিন্ন পৌৰাণিক আখ্যানসমূহ বৰ্ণিত হয়। গীতসমূহৰ ছন্দ আৰু সুৰ তীব্ৰ গতিশীল, যিয়ে নাৱৰীয়া আৰু দৰ্শক উভয়ৰে মাজত উৎসাহ আৰু উদ্দীপনা যোগায়। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে বাৰমাহী আৰু বিলাপ গীত। এইটো চাব। বাৰমাহী গীতসমূহ মূলতঃ নাৰীৰ বিৰহ বেদনা আৰু মানসিক অনুভূতি প্ৰকাশক এক শ্ৰেণীৰ লোকগীত। বছৰটোৰ 12টা মাহৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ পটভূমিত বিৰহী নাৰীৰ যেনে সীতা, ৰাধা বা সাধাৰণ গ্ৰাম্য নাৰী মনৰ দুখ আৰু পতিৰ বিৰহ বেকুলতা এই গীতবোৰত অতি কৰুণভাৱে প্ৰকাশ পায়। তাৰপিছত দিয়া আছে বিলাপ গীত, এইখিনি চাব নিজে। তাৰপিছতে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। সাঁথৰ হৈছে অসমীয়া লোকসাহিত্যৰ এটা অতি বুদ্ধিদীপ্ত আৰু আমোদজনক অংগ। ই লোকমানসৰ সৃষ্টিশীলতা আৰু গভীৰ পৰ্যবেক্ষণ ক্ষমতাৰ পৰিচায়ক। সাধাৰণতে কোনো এটা বস্তু বা ভাৱ পোনপটীয়াকৈ প্ৰকাশ নকৰি তাৰ ৰূপক বা সাদৃশ্যৰ সহায়ত অৰ্থ গোপন ৰাখি প্ৰশ্ন কৰাকৈ সাঁথৰ বোলা হয়। সাঁথৰ কি, ইয়াৰ বিষয়ে আমি কম বেছি পৰিমাণে জানো। তাৰপিছতে বাকী কুৱেশ্যন এনচাৰখিনি চাই ল'ব। তাৰপিছতে আমি আহিছোঁ নম্বৰ তথা শেষৰ এনচাৰলৈ, আলি আই লৃগাং। আমি এইটো জানোই মিচিংসকলৰ এইটো এটা উৎসৱ হয়। তথাপি কৈছোঁ আলি আই লৃগাং। আই লৃগাং হৈছে অসমৰ ভৈয়ামৰ অন্যতম প্ৰধান জনজাতি মিচিং জনগোষ্ঠীৰ লোকসকলৰ আটাইতকৈ উলহ মালহেৰে উদযাপিত কৃষিভিত্তিক বসন্তকালীন উৎসৱ। মিচিং ভাষাত আলি মানে হৈছে গছৰ শিপা বা আলু, আই মানে ফল বা বীজ আৰু লৃগাং মানে হৈছে সিঁচিবলৈ আৰম্ভ কৰা কাৰ্য। অৰ্থাৎ পথাৰত শস্যৰ বীজ সিঁচাৰ আৰম্ভণিৰ শুভ ক্ষণক কেন্দ্ৰ কৰিয়েই এই উৎসৱ পালন কৰা হয়। সাধাৰণতে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱৰ সূচনা কৰা হয়। বাকীখিনি চাই ল'ব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰচনা ধৰ্মী প্ৰশ্ন উত্তৰ দিয়া যিকোনো দুটা। প্ৰথমে আমাৰ প্ৰশ্ন দিয়া আছিলে 10 মাৰ্কৰ এটা থাকিব, যিকোনো দুটা লিখিলে হ'ব। ক নম্বৰ, অনুষ্ঠানমূলক লোকগীত বুলিলে কি বুজায়? ইয়াৰ বিভিন্ন বিভাগসমূহৰ বিষয়ে আলোচনা কৰা। প্ৰথমতে লোকগীত অসমীয়া সমাজৰ বিভিন্ন পৰম্পৰাগত অনুষ্ঠান, ক্ৰিয়া কাণ্ড আৰু উৎসৱ পাৰ্বণৰ লগত সংগতি ৰাখি মুখে মুখে ৰচিত আৰু পৰিৱেশন কৰা হয়। এই গীতবোৰকে অনুষ্ঠানমূলক লোকগীত বোলা হয়। এই গীতসমূহ সমাজৰ একো-একোটা অনুষ্ঠানৰ অপৰিহাৰ্য অংশ হিচাপে যুগে যুগে চলি আহিছে। তাৰপিছতে দিয়া আছে প্ৰথমতে লোকগীতসমূহক মূলতঃ তলত দিয়া ধৰণে ভগাব পাৰি। প্ৰথমতে বিহুগীত দিয়া আছে, বিয়ানামো দিয়া আছে। এইখিনি আপোনালোকে চাই ল'ব। বাকীখিনি আইনাম আছে, আইনাম, সুবচনিৰ গীত আদি এই ধৰণে দিয়া আছে বা ভাগ কৰা হৈছে, শ্ৰেণী বিভাজন কৰা হৈছে। এইখিনি চাই ল'ব। তাৰপিছতে আমি এতিয়া আগবাঢ়িছোঁ খ নম্বৰ কুৱেশ্যনলৈ, কৃষি কেন্দ্ৰিক লোক উৎসৱসমূহৰ বিষয়ে এটা প্ৰবন্ধ উন্নত কৰা। ইয়াৰ আনচাৰটো চাব যে কৃষিকেন্দ্ৰিক লোক উৎসৱ ভূমিকা। অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমীয়া লোক সংস্কৃতি আৰু উৎসৱসমূহৰ সৰহভাগেই কৃষি কাৰ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। খেতিৰ প্ৰস্তুতি, শস্যৰ মংগল কামনা আৰু নতুন শস্য ঘৰলৈ চপোৱাৰ ওপৰত ভিত্তি কৰি বিভিন্ন কৃষি কেন্দ্ৰিক লোক উৎসৱ গঢ়ি উঠিছে। প্ৰধান কৃষি কেন্দ্ৰিক উৎসৱসমূহ তিনিটা। বিহু অসমৰ জাতীয় উৎসৱ। বিহু সম্পূৰ্ণৰূপে কৃষি কেন্দ্ৰিক। প্ৰথমতে আছে বহাগ বিহু, তাৰপিছতে আছে আমাৰ কাতি বিহু,
তাৰপিছতে আছে মাঘ বিহু। ইয়াৰ বিষয়ে আপোনালোকে জানি ল'ব। বাকী এনচাৰখিনি চাই ল'ব। তাৰপিছতে চাওক গ নম্বৰ, খ নম্বৰ আৰু অঙ নম্বৰ প্ৰশ্নখিনি দিয়া আছে। 5টা কুৱেশ্যন যিকোনো 2টা লিখিলে হ'ব। চ' এইখিনি ইয়াৰ পিছত আৰু কোনো ধৰণৰ কুৱেশ্যন নাই। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব।